হেল্ল' ৱেন টাইম বেক মৰণ চাই আশা কৰোঁ সকলোৱে ভালে আছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি পুৱাৰ 6টাৰ পৰা, বাকী বলক চাই থাকিব শেষলৈকে। এই ঠাণ্ডাত পুৱাই ওলালো টিউচনলৈ যাম বুলি, বাকী নগ'লে উপায় নাই আৰু। ৰাস্তাও যিহে বেয়া গাইছ, বতৰটো ইফালে যি কুঁৱলী দেখাই নাপায় একেবাৰে। কি কম গাইছ ঠাণ্ডাত উপায় নাই, টিউচন নগ'লে আৰু কি কৰিম এতিয়া। মাত্ৰ হাতত 1.5 মাহ মানহে আছে এতিয়া। চাক না কেনেকুৱা কুঁৱলী বে। বাকী কিবা ভাল লাগিছে কিন্তু চাই দেই, ফাৰ্ষ্ট টাইম হৈছে আজি এনেকুৱা, নহ'লে এনেকুৱা নাছিল সিমানটো। কিবাকে আহি পালোঁ এতিয়া স্কুললৈ, বাকী এতিয়া টিউচন কৰিব আছে। এইদৰে যদি সদায় কুঁৱলীয়ে পৰি থাকে মই ফেইলে হ'ম, বুজিছে আৰু। বাহিৰত কুঁৱলী পুৰা। ठीक है समझ गया। ফেন চলাই লৈছো, ফেন গৰম লাগছে ভিতৰত। শেষ কৰাৰ পিছত ঘৰত আহিম বুলি ভাবিলো, আকৌ আচাৰ্যই যিহে দাউৰালে গাইছ, দুটা ক্লাছ কৰি আহিবই লগা হ'ল আৰু এতিয়া। পুৱা একো খাই যোৱা নাই, যিহে ভোক লাগিছে গাইছ, এতিয়া 12টাই বাজিলে আৰু কিয়নো ভোক নালাগে। ঘৰত আহি পাই ভাত খাই শুৱে দিলো গাইছ, কৈছোৱে নহয় এইদৰে গতি থলে মই ফেইল হ'ম। বাকী আজিলে হ'ব দিয়ক, জয় অসম জয় জুবিন দা।